দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ নলবাৰী জিলাৰ বৰক্ষেত্ৰী খালিহাপাৰা গাঁৱত মই উপস্থিত আছোঁ আৰু আজি এটি বিশেষ অনুষ্ঠান চলি আছে বৰক্ষেত্ৰী আঞ্চলিক নাগাৰা নাম সংঘৰ 28তম প্ৰতিষ্ঠা দিৱস লগতে অধিৱেশন আৰু এই অধিৱেশনৰ লগত সংগতি ৰাখি আচলতে এটি ব্যতিক্ৰমী পদক্ষেপ বুলি ক'ব লাগিব নাগাৰা নামৰ প্ৰতিযোগিতা এতিয়া দিনৰ ভাগত মহিলাৰ নাগাৰা নামৰ প্ৰতিযোগিতা চলি আছে আৰু ৰাতিৰ ভাগলৈ পুৰুষৰ নাগাৰা নামৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আজিৰ আমাৰ এই নাগাৰা নামৰ অনুষ্ঠানৰ হাত ধৰিছে আমাৰ ইউটিউবাৰ আকাশ ৰৌতী তালুকদাৰ আৰু ৰাজীৱ দাস আমাৰ ইউটিউবাৰ আপোনালোকে ইউটিউবত চাই থাকে আকাশদ্বীপ আকাশ জ্যোতি তালুকদাৰ আপোনালোকে আমাৰ যি অনুষ্ঠান আজি আমাৰ এই মহান অনুষ্ঠান তেখেতসকলে যি কষ্ট কৰি আমাৰ মাজলৈ আহি আমাৰ এই অনুষ্ঠানটোক নাগাৰা নাম বৰক্ষেত্ৰী আঞ্চলিক নাগাৰা নাম সংঘ তেখেতসকলে আমাৰ ৰাইজৰ মাজলৈ আগবঢ়াই নিবলৈ বহুত আগ্ৰহ কৰি আমাৰ মাজত উপস্থিত হৈছে বহু কষ্ট কৰি বহু দূৰৰ পৰা আহি তেখেতসকলে আমাক যি উৎসাহ উদ্দীপনা যোগালে আমি বৰক্ষেত্ৰী আঞ্চলিক নাগাৰা নাম সংঘৰ সকলোৱে মই সভাপতি হিচাপে হেমন্ত কলিতাৰ লগতে আমাৰ যি নাগাৰা নাম সংঘৰ সমূহ কাৰ্যকৰ্তা আছে তেখেতসকলক স্বাগতম জনাইছোঁ আৰু আমি অসমীয়াৰ স্বাভিমান এখন ফুলাম গামোচাৰে প্ৰথমে সম্বৰ্ধনা জনাম আকাশজ্যোতি তালুকদাৰ গণেশ দাস আমাৰ সম্পাদক তেখেতে সম্বৰ্ধনা লৈছে এইবাৰ আমি ৰাজীৱ দাসক সম্বৰ্ধনা জনাম গৌতম নেতা ধন্যবাদ আজি আমাৰ খুবেই ভাল লাগিছে এনেকুৱা অনুষ্ঠানত আমি ৰাইজৰ মাজত যি পৰিৱেশত আজি এই অনুষ্ঠানটি আমি আৰম্ভ কৰিছোঁ সকলোৱে আগ্ৰহেৰে আজিৰ আমাৰ অনুষ্ঠানত সহযোগিতা কৰিব বুলি বাট চাই থাকিম ধন্যবাদ এই যিটো অনুষ্ঠান এই অনুষ্ঠানটিৰ অৰ্থাৎ বৰক্ষেত্ৰী আঞ্চলিক নাগাৰা নাম সংঘৰ সম্পাদক শ্ৰদ্ধাৰ গণেশ দাসদেৱৰ পৰা অলপমান জানিম আপোনাক নমস্কাৰ জনাইছোঁ আৰু আপোনাকো স্বাগতম জনাইছোঁ মোৰ চেনেলত আপোনাৰ পৰা মই জানিব খুজিছোঁ এই যিটো প্ৰতিযোগিতা আচলতে সুন্দৰ পদক্ষেপ এইটো আৰু এই প্ৰতিযোগিতাত যিহেতু বিচাৰক কেইগৰাকী বিচাৰক আছে এই অনুষ্ঠানত 3গৰাকী বিচাৰক আমি নিমন্ত্ৰণ কৰিছোঁ নামটো এতিয়া জানিব খুজিছোঁ সকলোৱে গম পাওক কোনে বিচাৰকৰ আসনত কোনে কোনে বহি আছে 3গৰাকী আমাৰ সদৌ অসম নাগাৰা নাম সংঘৰ প্ৰাক্তন সম্পাদক নাৰায়ণ ডেকা তেখেত পাঠক আছিলে ৰঙিয়া তাৰপিছত আছিলে এজন আছে বিদ্যা কলিতা নাগাৰা বাদক নলবাৰী জিলাৰ এজন উপদেষ্টা তেখেতৰ ঘৰ দীঘেলী বুলি কয় নলবাৰী আৰু এজন আছে পৰেশ লহকৰ তেখেত বিশিষ্ট নাগাৰা বাদক তেখেতৰ ঘৰ বাহাৰঘাট ৰঙিয়া নলবাৰী জিলাৰ আৰু তেখেত নলবাৰী জিলাৰ কোষাধ্যক্ষ আৰু আমাৰ বৰক্ষেত্ৰী আঞ্চলিক নাগাৰা নাম সংঘৰ শুভাকাংক্ষী দাদা এইখিনিতে আচলতে জানিম যিহেতু এটি কম্পিটিশ্যনৰ আয়োজন কৰা হৈছে নাগাৰা নাম কম্পিটিশ্যন নিশ্চয় পুৰস্কাৰ আছে ইয়াতে কেইটা থাকিব পুৰস্কাৰ আমাৰ ইয়াতে আমি এই দলকেইটাক উৎসাহ দিয়াৰ কাৰণে আমি কেইবাটাও পুৰস্কাৰ ৰাখিছোঁ তাৰ ভিতৰত মহিলা নাগাৰা নাম দল মহিলা নাগাৰা নাম দলৰ 2টা পুৰস্কাৰ ফাৰ্ষ্ট ছেকেণ্ড প্ৰথম পুৰস্কাৰ
আচলতে 12 পোৱাৰ তালেজৰ আৰু দ্বিতীয় পুৰস্কাৰ 10 পোৱাৰ তালেজৰ আৰু পুৰুষৰ নাগাৰা নাম পুৰুষৰ 6টা পুৰস্কাৰ তাৰে ভিতৰত প্ৰথম পুৰস্কাৰ আমাৰ 6001 টকা, দ্বিতীয় পুৰস্কাৰ 5001 টকা, তৃতীয় পুৰস্কাৰ 4001 টকা। আৰু আমি উৎসাহ দিয়াৰ কাৰণে এটা পদক্ষেপ লৈছোঁ, এইটো শ্ৰেষ্ঠ বাদক যোনে নাগাৰা বাদক শ্ৰেষ্ঠ যোনে নাগাৰা বাদক মানে বজায় তেখেতক আমি 1000 টকাৰে পুৰস্কৃত কৰিব। আৰু শ্ৰেষ্ঠ জুৰি বাদক যোনে শ্ৰেষ্ঠ জুৰি মানে প্ৰদৰ্শন কৰিব পাৰে তেওঁক আমি 1000 টকা পুৰস্কাৰ দিম। আৰু শ্ৰেষ্ঠ তালুৱৈ যি মানে শ্ৰেষ্ঠ মানে প্ৰদৰ্শন কৰে তেওঁক আমি 1000 টকা পুৰস্কাৰ কৰিম। আচলতে সুন্দৰ পদক্ষেপ আৰু ব্যতিক্ৰমী পদক্ষেপ বুলি ক'ব লাগিব, কাৰণ যিখিনি প্ৰতিযোগিতা আজিলৈকে শুনিছোঁ নাগাৰা নামত প্ৰায় ভাগতে আচলতে টকা দিয়ে, টকাৰে পুৰস্কাৰ কৰা হয়। কিন্তু আপোনালোকৰ এই যিটো বিশেষ পদক্ষেপ মহিলা যিখিনি শিল্পী মহিলাৰ যিখিনি প্ৰথম দ্বিতীয় বা তৃতীয় পুৰস্কাৰ হ'ব এইখিনি আপোনালোকে তাল দিব। আচলতে আগতে শুনা নাছিলোঁ, এইবাৰ প্ৰথম শুনিলোঁ যে আপোনালোকে তাল অৰ্পণ কৰিব। বহুত সুন্দৰ পদক্ষেপ, বহুত ভাল লাগিছে। আৰু বহুত দিন কষ্ট কৰি আপুনি আপোনালোক দুগৰাকীয়ে কষ্ট কৰি মানে আজি সফল হ'ল ঠিক অনুষ্ঠানটো। আজি আমি বহুত দিনৰ মানে কষ্টৰ ফল আজি পাম বুলি আমি আনন্দিত আৰু সফল হোৱা বুলি আমি গৌৰৱ কৰিব পাৰোঁ আজি। আৰু আগলৈকেও এনেকৈ এইবিলাক অনুষ্ঠান এনেকুৱা অনুষ্ঠান হয়তো অহা বছৰো হ'ব নিশ্চয় কৰিব আপোনালোকে। এইবাৰ যিহেতুকে আমি সফল হ'লোঁ গতিকে অহা বছৰো এনেকুৱা হেৰিতে এটা অনুষ্ঠান পাতিম বুলি বা হেৰি কৰিম বুলি আমি মনতে এটা সংকল্প লৈছোঁ। আৰু এই চাগতে মই আমাৰ যিহেতুকে শুভাকাংক্ষী বুলি ক'ব লাগিব আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট আৰু ৰাজীৱ দাস নাগাৰা নাম আমি তেখেতসকলক বা তেওঁলোকক আমি ইউটিউবাৰ বুলিয়ে মানে সম্বোধন কৰোঁ। গতিকে তেওঁলোককো আমি এই চাগতে তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰি আজিৰ এই কথোপকথনখিনি সমাপন হোৱা বুলি ঘোষণা কৰিলোঁ। ঠিক আছে, আপোনালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু আপোনালোকে আমি দুগৰাকীকে অৰ্থাৎ ৰাজীৱ দাস আৰু মোক আপোনালোকে যি এনেকৈ নিমন্ত্ৰণ কৰিছে তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। মোৰ লগত উপস্থিত আছে বৰক্ষেত্ৰী আঞ্চলিক নাগাৰা নাম সংঘৰ শ্ৰদ্ধাৰ সভাপতি ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে, শ্ৰদ্ধাৰ হেমন্ত কলিতা ডাঙৰীয়া উপস্থিত আছে। পোনপ্ৰথমে আপোনাক মই নমস্কাৰ জনাইছোঁ আৰু আপোনাক মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত। আজিৰ যিটো অনুষ্ঠান আচলতে আপোনালোকে বহুত দিনৰ পৰা লাগি আছে, বহুত কষ্ট কৰি আচলতে আজি সফল হোৱা বুলি ক'ব লাগিব। আৰু ইতিমধ্যে নাগাৰা নামৰ প্ৰতিযোগিতা চলি আছে, মহিলাৰ প্ৰতিযোগিতা চলি আছে। এই যিটো অনুষ্ঠান বিশেষ পদক্ষেপ লৈছে আপোনালোকে যে মহিলাৰ বা পুৰুষৰ নাগাৰা নামৰ প্ৰতিযোগিতা সাধাৰণতে আমি যিবিলাক প্ৰতিষ্ঠা দিৱসে হওক বা অধিৱেশন আমি দেখা পাওঁ সেইবিলাকত সাধাৰণতে আপোনালোকৰ সমন্বয় নাগাৰা নামহে দেখা পাওঁ। কিন্তু আপোনালোকৰ বৰক্ষেত্ৰী আঞ্চলিক নাগাৰা নাম সংঘই এইবাৰ ব্যতিক্ৰমী পদক্ষেপ লৈছে যে প্ৰতিযোগিতা নাগাৰা নাম। কি ক'ব এই বিষয়ে? নমস্কাৰ। আজি আমি সৌভাগ্যৱান বুলি ক'ব লাগিব, যিহেতু আমাৰ আজি 28তম অধিৱেশন। এই 28 বছৰ আমি আগত প্ৰথম অৱস্থাত তিনিবাৰমান কম্পিটিশ্যন দিছিলোঁ, এনেকুৱা আগতেও প্ৰতিযোগিতা হৈছিল। কিন্তু লাহে লাহে কথাবিলাক তাৰমানে বিজনেছ টাইপ হৈছিল, সেইকাৰণে আমাক সময় নিদিয়ে। তেওঁলোকে ব্যক্তিগত হিচাপে নাম গায় কিন্তু আমাৰ নাম সংঘৰ অন্তৰ্ভুক্ত হ'ব নিবিচাৰে। আহিব নিখোজে। আমাৰ যিটো নীতি নিয়ম আমাৰ সংবিধান আছে, নাগাৰা নাম সংঘ সদৌ নাগাৰা নাম সংঘ নলবাৰী জিলা নাগাৰা নাম সংঘ, এই নাগাৰা নাম যি সংঘৰ নিৰ্দেশ বা সংবিধান এইমতে বহু পাঠকে নাম ল'ব নাজানে বা তেওঁলোকে ভয় কৰে যে আমি হ'লে পুৰস্কাৰ নাপাম। গতিকে তেনেকুৱা ক্ষেত্ৰতো নহয়, আমি তেওঁলোকক আহ্বান জনাইছোঁ আমাৰ যি সংবিধান আছে এই সংবিধান মতে তেওঁলোকে নাম শিকি আমাৰ যি নামৰ মহিমা, হৰি নামৰ যি ভক্তিৰস ঈশ্বৰ ভক্তি এই বস্তুটো তেওঁলোকে জানিব লাগে। আৰু আমিও বহুত নাজানো, যদিও নাম গাইছোঁ তথাপি আমি চেষ্টা কৰি সেইখিনি আগবঢ়াই নিছোঁ। আৰু আমাৰ যিখিনি আজি পাঠক ইয়াত যোগদান কৰিছে, মহিলা পাঠক হওক পুৰুষ পাঠক হওক
সকলোখিনি আমাৰ নামঘৰৰ আদৰ্শ মানি পেলাই আহিছোঁ। তেওঁলোকে নামঘৰৰ আদৰ্শৰ লগত জড়িত আৰু আমি তেওঁলোকক শিকাইছোঁ। আমাৰ সম্পাদক গণেশ দাসে শিকাইছে, ভৱানীকান্ত বৰ্মন, প্ৰাক্তন সভাপতি তেখেতসকলে বহুতো শিকাইছে। আমিও যিখিনি পাৰিছোঁ, মই নিজেই বহু পাঠকৰ লগত গৈ সহায় কৰি দিছোঁ। ইয়াত অহাৰ কাৰণে তেওঁলোক প্ৰস্তুত হৈছে। গতিকে আমি ভাবিছোঁ যে আমাৰ যিটো এই নাগা নামৰ আদৰ্শ, এই আদৰ্শটো আমাৰ সংঘৰ মাজেদি প্ৰচাৰিত হ'ব আৰু আমাৰ সংঘৰ উন্নতি হ'ব বা হৰি নাম আচল অৱস্থাত থাকিব, যিটো অৱস্থাত থাকিব লাগে। এই আমাৰ নাম সংঘত যোৱাকালি আমাৰ ৰামচৰণ মহাবিদ্যালয় আৰু প্ৰহ্লাদ দত্ত নাম কৰিব। লগতে এই অঞ্চলৰ এগৰাকী পাঠক তেখেতেও নাম পৰিৱেশন কৰিছে। গতিকে আমাৰ সদৌ নাগা সংঘ মানে দুদিনীয়া কাৰ্যসূচীটো দুদিনীয়া আপোনালোকৰ দুদিনীয়া যোৱাকালি আছিল আমাৰ নামদল নিমন্ত্ৰিত নামদল দুটা আৰু আজি আমাৰ মানে প্ৰতিযোগিতা নাগাৰা নামৰ প্ৰতিযোগিতা এই প্ৰতিযোগিতা ইয়াতে আমাৰ বৰক্ষেত্ৰীৰ অন্তৰ্ভুক্ত দলবিলাক আহিছে। আমাৰ কেৱল বৰক্ষেত্ৰী আঞ্চলিক নাগাৰা নাম সংঘৰ লগত জড়িত থকা শিল্পী আৰু আমাৰ নাম সংঘৰ অন্তৰ্ভুক্ত নোহোৱা দলে ইয়াত প্ৰতিযোগিতা কৰিব নোৱাৰে। এইটো আমাৰ নিয়ম। যিকি নহওক অতি সুন্দৰ পদক্ষেপ আৰু আগলৈও এনেকৈ আপোনালোকে এনেকুৱা পদক্ষেপ ল'ব বুলি আশা ৰাখিলোঁ আৰু লগতে আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। নমস্কাৰ।